হালেলুয়া প্ৰেজ দ্য লৰ্ড প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাগে অকল 15 দিন হ'ল আগতৰ ঈশ্বৰে আমাক দিলে, তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আমাক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ যোহন 16:33। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, তোমালোকে মোত যেন শান্তি পোৱা, আৰু এই কাৰণে এইবোৰ কথা তোমালোকক ক'লোঁ। জগতত তোমালোকৰ ক্লেশ আছে, কিন্তু নিৰ্ভয় হোৱা, মই এই জগতক জয় কৰিলোঁ। হালেলুয়া প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ দিওঁ। প্ৰভু চাকিসকল, ইয়াতে ঈশ্বৰৰ বাক্যই আমাক সাহস দি আছে যে আমি যাতে যীশুখ্ৰীষ্টৰ নামত শান্তি পাওঁ, আমি যাতে যীশুখ্ৰীষ্টৰ সেই মহান বলিদানৰ যোগেৰে মুক্তি পাওঁ, আমাৰ জীৱনত যাতে চলি থকা জীৱনত যাতে শান্তিৰে আমি চলিব পাৰোঁ, তাৰ কাৰণে এইবোৰ কথা তেওঁ নিজৰ শিষ্যবিলাকক কৈ আছে। আজি আমাকো কৈ আছে কি কথা, যে আমি আমাৰ শৰীৰৰ ইচ্ছাবিলাক আমি কৰি আমি যাতে সেই মহান ঈশ্বৰৰ দয়াটো, ঈশ্বৰৰ অনুগ্ৰহটো যাতে আমি হেৰাই নেপেলাওঁ, আৰু ঈশ্বৰৰ অনুগ্ৰহৰ পৰা যাতে আমি দূৰ হৈ নাযাওঁ, তাৰ কাৰণে শৰীৰৰ অভিলাষত আমি থকাটো ভাল কথা নহয়। আমি শৰীৰত ক্লেশ, দুখ, বিঘিনি সকলোবোৰ পাম শৰীৰত থকাৰ সময়ত, কিন্তু আমাক বহি কৰিবৰ কাৰণে দিয়া নাই ঈশ্বৰৰ বাক্যই। কিয়নো বাইবেলত কোৱা মতে 2 দিন মাত্ৰ, অলপ সময়ৰ কাৰণে বুলি কৈছে এইবিলাক। কিন্তু আমি যদি সেইখিনিয়ে সহ্য কৰিব নোৱাৰোঁ, তেনেহ'লে সেই দপদপে জ্বলি থকা যিটো নৰকুণ্ড আমি কেনেকৈ সহ্য কৰিব পাৰোঁ? সেই নৰকুণ্ডৰ পৰা আমি ওলাই আহিব নোৱাৰোঁ, কিন্তু আমি জীয়াই থকা সময়ত ঈশ্বৰে আমাক সুযোগ দিছে, সময় দিছে, যাতে সলনি হওঁ, আমাৰ মন যাতে পালটন কৰে। তাৰ কাৰণে সেইকাৰণে ঈশ্বৰে আমাক জীয়াই থাকোঁতে তেওঁৰ লগত চলিবৰ কাৰণে, আত্মাৰ লগত চলিবৰ কাৰণে, পবিত্ৰ আত্মাৰ আজ্ঞামতে চলিবৰ কাৰণে আমাক বাইবেলে শিকায়। কিয়নো এতিয়া ক্লেশ ভোগ যদি আমি ঈশ্বৰৰ লগত থকাৰ স্বত্তেও মানুহৰ ঠাট্টা নিন্দা, ক্লেশ তাৰণা, যাতনা যদি পাওঁ, তথাপিও এতিয়া বাক্যই কৈছে যে জগতত তোমালোকৰ ক্লেশ আছে, কিন্তু নিৰ্ভয় হোৱা কৈছে। আমাক ভয় কৰিব দিয়া নাই, নিৰ্ভয় হোৱা বুলি কৈছে। মই এই জগতক জয় কৰিলোঁ বুলি কৈছে। যীশুখ্ৰীষ্টই কৈছে, মই এই জগতক জয় কৰিলোঁ। কিয়নো তেওঁ ক্ৰুচত বলি হোৱাৰ যোগেৰেহে জগতৰ সকলো অভিশাপৰ পৰা, মানৱ জাতিক এই ভূমিৰ পৰা, গোটেই পৃথিৱীৰ সৃষ্ট বস্তুবিলাক মুক্তি পাইছে, উদ্ধাৰ পাইছে যীশুখ্ৰীষ্টৰ তেজ মাটিত পৰাৰ যোগেদি, তেওঁৰ মৃত্যুৰ যোগেদি, ক্ৰুচীয় মৃত্যুৰ যোগেৰে সকলোবিলাক আমি উদ্ধাৰ পালোঁ, মুক্ত হ'লোঁ। সেইকাৰণে যদি আমি খ্ৰীষ্টৰ নামেৰে ক্লেশ পাওঁ, খ্ৰীষ্টৰ নামেৰে যদি যাতনা পাওঁ, তেনেহ'লে আমি ধন্য। কিয়নো বাইবেলে কৈছে যে কোনোবাই যদি আমাক মাৰে, যাতনা কৰে, ঠাট্টা নিন্দা কৰে, আমাক ঠাট্টা নিন্দা কৰাৰ আগতে যীশুকহে তেওঁবিলাকে ঠাট্টা নিন্দা কৰে। পৌলে যেনেকৈ কৈছে, আমি নহয়, কিন্তু আমাৰ ভিতৰত থকাজন কোন হয়? খ্ৰীষ্ট হয়। সেইকাৰণে আমি ভয় কৰিব নালাগে, ক্লেশ যাতনা আহিলেও। কিন্তু শৰীৰ হয়, ভয় লাগে, কিন্তু আমি ঈশ্বৰৰ বাক্যৰ লগত, ঈশ্বৰৰ লগত সম্বন্ধ, পবিত্ৰ আত্মাৰ লগত আৰাধনা স্তুতিত আমি সদায় লাগি থাকিব লাগে, আৰু নিৰন্তৰে প্ৰাৰ্থনা কৰিব লাগে। সেই সাহসটো ঈশ্বৰৰ বাক্যহে আমাক দিব, পবিত্ৰ আত্মাইহে দিব। আমেন। প্ৰেজ দ্য লৰ্ড। সেইকাৰণে কৈছে, মই এই জগতক জয় কৰিলোঁ কৈছে। কিন্তু যীশুখ্ৰীষ্টৰ নামত যদি আমি ধৈৰ্যৰে, বিশ্বাসেৰে, স্থিৰে থাকোঁ, তেনেহ'লে আমি জয়ী হ'ম, আৰু যীশুখ্ৰীষ্টক গ্ৰহণ কৰাৰ যোগেৰে আমি জয়ী হৈছোঁ, অধিকাৰো পাইছোঁ। সেইকাৰণে সেই অধিকাৰেৰে আমি প্ৰাৰ্থনা কৰি জাগৰণ হৈ থকাটো উচিত। আমেন। প্ৰেজ দ্য লৰ্ড।
মই বিশ্বাস কৰোঁ এবাইকৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদৰ যোগ্য প্ৰশংসাৰ যোগ্য, দয়ালু কৃপালু মহান মহান ঈশ্বৰ, ধন্যবাদ দিওঁ প্ৰভু। সুন্দৰ বাইকৰ কাৰণে তুমি আমাক সাহস দিছা, তুমি আমাক বল দিছা, তাৰ কাৰণে ধন্যবাদ দিওঁ। আৰু তোমাৰ প্ৰেম কেনে মহান হয়। ধন্যবাদ প্ৰভু, শুনি থকা কৈ থকা সকলোৰে ওপৰত একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা নাচৰতীয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।